यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और PVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। এখন গোপামৰ প্ৰতিপালন ব্যৱস্থা বিজ্ঞানসন্মত হ'লেহে পামখন লাভজনক হ'ব। এখন পামক যিমান দূৰ পৰা যায় বেমাৰ আজাৰৰ পৰা মুক্ত কৰি ৰাখিলেহে পামখনৰ পৰা আশানুৰূপ উৎপাদন পোৱা যায়। পোৱালি বা চেউৰী অৱস্থাত ৰোগাক্ৰান্ত হ'লে ইহঁতৰ বাঢ়নত ব্যাঘাত জন্মে, যাৰ ফলত প্ৰজননৰ বয়স পলমকৈ আহে আৰু ভৱিষ্যতে উৎপাদন ক্ষমতা হ্ৰাস পায়। সেইবাবে গোপালকসকলে স্বাস্থ্য ৰক্ষাৰ বিধিসমূহৰ বিষয়ে সবিশেষ জ্ঞান আহৰণ কৰা আৱশ্যক। পৰিষ্কাৰ পৰিৱেশ, পৰিমিত তথা সুষম খাদ্য, নিৰ্মল পানী আদিৰ অভাৱেই ৰোগৰ উৎপত্তিৰ মূল কাৰণ। আমাৰ ৰাজ্য অসম যিহেতু এখন বানাক্ৰান্ত ৰাজ্য, সেয়েহে আমাৰ ৰাজ্যত গৰুবোৰ পেলুজনিত ৰোগত বেছিকৈ আক্ৰান্ত হয়। সেয়েহে গৰুক নিয়মীয়াকৈ পেলুৰ দৰৱ খুৱাব লাগে। ইয়াৰ উপৰিও গৰুবোৰক চবকা, জহৰবাত, গলফুলা আদিকে ধৰি কেতবোৰ ৰোগৰ প্ৰতিষেধক নিয়মীয়াকৈ প্ৰদান কৰিব লাগে। এই বিষয়ে দৰং জিলাৰ পশু চিকিৎসা বিষয়া ডাক্তৰ প্ৰশান্ত কুমাৰ ৰয়ে এনেদৰে কয়। এতিয়া দেখা গৈছে যিসকল গোপালক আছে তেওঁলোকে গোপালন কৰে, তেওঁলোকে বিভিন্ন ধৰণৰ ট্ৰেইনিং লয়, কিন্তু প্ৰতিপালনৰ ক্ষেত্ৰত আমি দেখা পাওঁ যে কিছুমান সৰু সৰু কথাৰ ভুলৰ কাৰণে এখন ফাৰ্মত যথেষ্ট সংখ্যক ক্ষতি হৈ যাব পাৰে। যেনে আমি এখন ফাৰ্মত মই কেইটামান কি পইণ্ট হিচাপে কওঁ, যিটো কৰিলে এখন ফাৰ্মত বিভিন্ন ধৰণৰ বেমাৰ আজাৰ নোহোৱাকৈ থাকিব পাৰে। এতিয়া ফাৰ্ম এখনত লাভ কেতিয়া হয়, যেতিয়া আমি বিভিন্ন ধৰণৰ ৰোগ কণ্ট্ৰল কৰি ৰাখিব পাৰোঁ আৰু লগতে উৎপাদন বেছি কৰিব পাৰোঁ। গতিকে এই দুটা কৰিবৰ কাৰণে আমি সদায় কেইটামান সৰু সৰু কথা আমি চাব লাগে। যেনে প্ৰথম হ'ল এই পৰজীৱী কণ্ট্ৰল, মানে যিটো আমাৰ কয় পেৰাচাইট কণ্ট্ৰল বুলি কয়, সেইটো কণ্ট্ৰল। এতিয়া পেৰাচাইট বা পৰজীৱী দুই ধৰণৰ থাকে, এটা থাকে এক্সটাৰ্নেল পেৰাচাইট আৰু এটা থাকে ইণ্টাৰনেল পেৰাচাইট। গতিকে এই দুই ধৰণৰ পেৰাচাইট কণ্ট্ৰল কৰাটো একেবাৰেই সহজ। গতিকে সেইখিনি কৰি থ'লে আমাৰ যথেষ্ট সংখ্যক ফাৰ্মাৰসকল উপকৃত হ'ব। কাৰণ পৰজীৱীৰ পৰা বিভিন্ন ধৰণৰ বেমাৰ উৎপন্ন হয়। যেনে এক্সটাৰ্নেল পেৰাচাইটৰ পৰা এক্সটাৰ্নেল পেৰাচাইট বা যিসকল বাহিৰত থকা পৰজীৱী সেইবিলাক যেনে মহ, ডাঁহ, কীট, চিকৰা, এইবোৰ বস্তুৰ পৰা বিভিন্ন ধৰণৰ বেমাৰ হয়। এই পৰজীৱীবিলাকৰ পৰা আমাৰ পশুধনসমূহৰ বিভিন্ন বেমাৰ হয়। সেই বেমাৰসমূহ কণ্ট্ৰল কৰোঁতে যথেষ্ট সংখ্যক ধন খৰচ কৰিবলগীয়া হয় বা বেমাৰ ভাল নহ'বলগীয়া বেমাৰো হ'ব পাৰে। গতিকে এই পৰজীৱী কণ্ট্ৰল কৰাৰ উপায়সমূহ তেওঁলোকে যদি প্ৰথমতেই আৰম্ভণিতেই ব্যৱহাৰ কৰে, তেতিয়াহ'লে কোনো ধৰণৰ বেমাৰ নহ'ব। লগতে আপোনাৰ যিসমূহ মাৰাত্মক বেমাৰ আছে, আমাৰ এই অঞ্চলত প্ৰচলিত যিবোৰ বেমাৰ আছে সেইবোৰৰ প্ৰতিষেধক বেজীসমূহ আছে, যেনে চবকা, গলফুলা, জহৰবাত, এইবিলাক বেমাৰৰ যদি প্ৰতিষেধকসমূহ যথাসময়ত আমাৰ বিভাগৰ লগত যোগাযোগ কৰি পশুপালকসকলে নিজৰ পশুধনসমূহক দি থয়, তেতিয়াহ'লে সেইসমূহ বেমাৰ নিৰ্মূল হৈ থাকে। তাৰোপৰি চাফ চিকুণতা, যিটো হাইজিন, সেইটো যথেষ্ট ভূমিকা গ্ৰহণ কৰে। চাফ চিকুণতা বা হাইজিনৰ কাৰণে যথেষ্ট বেমাৰ আমি কণ্ট্ৰল কৰি ৰাখিব পাৰোঁ। যেনে মেষ্টাইটিছ বুলি এটা বেমাৰ আছে, আহাৰ ফুলা এটা বেমাৰ আছে। সেইটো বেমাৰ হ'লে যথেষ্ট লোকচান হয়। গাই গৰু এজনীৰ গাখীৰ প্ৰডাকশ্যন বন্ধ হৈ পৰে বা গৰুজনী একেবাৰে গাখীৰ প্ৰডাকশ্যন কৰিব নোৱাৰা হৈ পৰিব পাৰে। গতিকে মেষ্টাইটিছ মেনেজমেণ্টটো
আপোনাৰ চাফ চিকুণতাৰ পৰাই কৰিব পাৰি। গতিকে এনেধৰণৰ সৰু সৰু কিছুমান কথা আমি যদি চাওঁ, ফাৰ্মত যদি পালন কৰা হয় তেতিয়াহ'লে যথেষ্ট উপকাৰ হোৱাৰ সম্ভাৱনা থাকেই। আৰু লগতে খাদ্যৰ কথা, ভাল খাদ্য পালে নিশ্চয় যথেষ্ট প্ৰডাকশ্যন হ'ব। গতিকে খাদ্যটো ভাল খাদ্য দিবৰ কাৰণে আমাৰ থলুৱা যিবিলাক খাদ্য আছে সেইবিলাকে আমি বিজ্ঞানসন্মতভাৱে আমি ৰেডি কৰি তেওঁলোকক দিব পাৰোঁ। সেই বিষয়ে অলপমান কিতাপ পত্ৰ বা আমাৰ বিভাগৰ লগত আলোচনা বিলোচনা কৰিলে কেনেকৈ ধান খেৰকে অলপ উন্নত কৰিব পৰা যায়, আমাৰ ঘাঁহ বহুত দিনলৈকে কেনেকৈ আমি ষ্ট'ৰ কৰি থ'ব পাৰোঁ, এই ধৰণৰ চাইলেজ মেকিং বা হে মেকিং, ইউৰিয়া ট্ৰিটেড ষ্ট্ৰ, এনেকুৱা ধৰণৰ কেইটামান পদ্ধতি আছে। সেইবিলাক পদ্ধতি ব্যৱহাৰ কৰিলে খাদ্যৰ ক্ষেত্ৰতো যথেষ্ট তেওঁলোকে সবল হ'ব পাৰে। গতিকে এইখিনি মই ভাবোঁ এই তিনিটা কথা, যেনে আপোনাৰ পৰজীৱী কণ্ট্ৰল বা ভেকচিনেশ্যন আৰু এই ফিড প্ৰচেছিং, এই তিনিটা বস্তু যদি এজন গোপালকে ব্যৱহাৰ কৰে তেতিয়াহ'লে তেওঁৰ ফাৰ্মত যথেষ্ট উন্নতি হোৱাৰ সম্ভাৱনা থাকে। গোহালি সদায় চাফ চিকুণকৈ ৰাখিব লাগে। গোবৰ আৰু গোহালিৰ জাবৰ জোঁথৰ গোহালিৰ ওচৰত দম কৰি নাৰাখি কিছু দূৰত গাঁত খান্দি জমা কৰিব লাগে অথবা পোনে পোনে পথাৰলৈ লৈ যাব লাগে। মাজে মাজে গোহালিৰ মজিয়া কাপোৰ ধোৱা ছ'ডা পানীৰে ধুব লাগে। এই বিষয়ে ডাক্তৰ প্ৰশান্ত কুমাৰ ৰয়ে এনেদৰে কয়। সচৰাচৰ ফাৰ্মবোৰত যিহেতু মল মূত্ৰ পানী আদি পৰি থাকে অনবৰতে, গতিকে তাতে কিছুমান বেক্টেৰিয়া ইতিমধ্যে ফ্ল'ৰত থাকে বা যিকোনো আচবাব বা বাচন বৰ্তন সকলোতে এই বীজাণুসমূহ থাকে। আৰু এই বীজাণুসমূহে সদায় মানে সুবিধা লৈ থাকে কেতিয়া গৰুটোৰ আহাৰত আক্ৰমণ কৰিব পাৰি। গতিকে সেই সুবিধাটো নিদিয়াকৈ গোপালকজনে ৰাখিব লাগে। গোহালি লেতেৰাকৈ থাকিলে গাই গৰুৰ উহাৰ ফুলা ৰোগ হ'ব পাৰে। এই ৰোগত গাইজনীৰ গাখীৰৰ উৎপাদন বাধাগ্ৰস্ত হয়। উহাৰ ফুলা ৰোগৰ বিষয়ে ডাক্তৰ প্ৰশান্ত কুমাৰ ৰয়ে এনেদৰে কয়। গাখীৰ খিৰোৱাৰ ঠিক পূৰ্বে উহাৰখন চাফা পানীৰে বা কুহুমীয়া গৰম পানীৰে ধুই লৈ মুচি ল'লে তেতিয়া তাতে থকা বীজাণুখিনি নোহোৱা হয়। তাৰোপৰি যিটো গাখীৰ খীৰাবলৈ বহুতে মিঠাতেল বা এনেকুৱা জাতীয় তেল ব্যৱহাৰ কৰে, সেই তেলটো বহুদিনৰ পৰা তেল তাতে থাকে, সদায় সেইটোকে ব্যৱহাৰ কৰি থাকে, তেলটো চেঞ্জ নকৰে, সলনি নকৰে, নতুন তেল নলয়। গতিকে সেই বাতিটোতো বহুদিনৰ পৰা পুৰণা তেল থাকিলে তাতে বীজাণু আহি যাব পাৰে। তাৰোপৰি গাইজনী যেতিয়া শুলে উহাৰখন গোহালিটোৰ মজিয়াত লাগি যায়, তেতিয়া কি হয়, মজিয়াখন যদি লেতেৰা হৈ থাকে, সেই লেতেৰা মজিয়াৰ পৰা বীজাণুসমূহ উহাৰলৈ সংক্ৰমিত হ'ব পাৰে। গতিকে আৰু তাৰোপৰি যিসকল লোকে গাখীৰ খীৰায় তেওঁলোকৰ হাতখনৰ চাফ চিকুণতাৰ ওপৰতো বহুত কথা আছে। তেওঁলোকে সদায় গাখীৰ খীৰোৱাৰ আগতে হাতখন চাবোন পানীৰে ভালকৈ ধুই ল'ব লাগে। গতিকে এনেকুৱা ধৰণৰ সৰু সৰু কথা কিছুমান যদি মেইনটেইন কৰি থাকে তেতিয়া মেষ্টাইটিছ বেমাৰটো কণ্ট্ৰল হ'ব পাৰে। তাৰোপৰি আজিকালি বজাৰত কিছুমান ঔষধ ওলাইছে যিটো টিট ডিপাৰ বুলি কোৱা হয়। সেই গাখীৰ খীৰোৱাৰ আগে আগে বাচন এটাত অলপ ঔষধ মিলাই লৈ পানীৰ সৈতে এই বাটসমূহ ডিপিং কৰি ল'ব পাৰে, তেতিয়াও এই বেমাৰটো হোৱাৰ সম্ভাৱনা কম হয়। গোপালকসকলে এই দিশবোৰলৈ মনোযোগ দিলে গোপাম এখন লাভজনক হ'ব। গোপালনে আজি আমাৰ ৰাজ্যৰ বহুজনক দেখুৱাইছে আত্মসংস্থাপনৰ পথ। ইয়াৰে কোনোজন যদি নিজা প্ৰচেষ্টাৰে আগবাঢ়িছে, আন কোনোজনে হয়তো ৰাজসাহায্যযুক্ত ঋণৰ সহায় লৈছে। এওঁলোকক কাৰিকৰী দিহা পৰামৰ্শ প্ৰদান কৰি সঠিক দিশেৰে আগবাঢ়ি যোৱাত সহায় কৰিছে ৰাজ্যিক পশুপালন আৰু পশু চিকিৎসা বিভাগে। এয়া উত্তৰ কামৰূপৰ কমাৰগাঁও ২ নম্বৰ টিটকুৰি গাঁৱৰ এনে এগৰাকী প্ৰগতিশীল গোপালক ৰাজেন গোস্বামীৰ গোপাম। ২০১৬ চনত মাত্ৰ ২জনী গাই গৰুৰে পাম আৰম্ভ কৰা শ্ৰী গোস্বামীৰ বৰ্তমান ১৩টা গৰু আছে। ইয়াৰে ৫জনী ক্ষীৰতী অৱস্থাত আছে।
বৰ্তমান তেওঁৰ পামত গাখীৰৰ দৈনিক উৎপাদন গড়ে প্ৰায় 40 লিটাৰ। আহকচোন শ্ৰী গোস্বামীৰ মুখেৰে শুনো তেখেতৰ সফলতাৰ কাহিনী। মই 2016 মানত আৰম্ভ কৰিলোঁ। মই প্ৰথম অৱস্থাত মোৰ 2টা গাই আছিলে, এতিয়াতো মোৰ 13জনীমান আছে। আৰু বৰ্তমান গাখীৰৰ উৎপাদন কিমান মান হয় দৈনিক? ডেইলি মোৰ এনে 40 লিটাৰমান হয়। মই এনে ৰঙিয়া ফাৰ্ম এখনত ডায়েৰী ফাৰ্ম এখনত দিওঁ, তাত দি দিওঁ। আৰু এতিয়া কি দাম পাই আছে আপোনালোকে প্ৰতি লিটাৰত? এতিয়া প্ৰতি লিটাৰত আমি 47কে পাওঁ। আৰু এই ফাৰ্মখন বৰ্তমান যিটো পৰ্যায় পাইছে এতিয়ালৈকে মানে নিজৰ মূলধনেৰে কৰিছে ন? এতিয়া মই নিজৰ মূলধনেৰে, কোনো ঋণ লোৱা নাই? কোনো ঋণ লোৱা নাই মই। আৰু এই গৰুবিলাকৰ চিকিৎসাৰ ক্ষেত্ৰত বা অন্যান্য কিবা বেমাৰ আজাৰ হ'লে চিকিৎসাৰ ক্ষেত্ৰত চিকিৎসা বিভাগৰ পৰা কেনেকুৱা সহায় পাইছে আপুনি? এনে চিকিৎসাৰ ক্ষেত্ৰত মই ৰঙিয়াৰ পৰা কৰোঁ। আমাৰ ডক্টৰ ৰামনাথ ছাৰে আহিয়ে থাকে বা ভিজিট কৰিয়ে থাকে, বা ভেকচিনবিলাক টাইমত দিয়ে, এনেকুৱা। আৰু যি মানে প্ৰতিষেধক দিব লাগে সেইবিলাক দি আছে আমি একেলগে, ছাৰে দিয়ে, টাইমমতে আহে। আৰু অকল আপুনি গাখীৰ হিচাপে বিক্ৰী কৰে নে কেতিয়াবা? মই কেতিয়াবা পনীৰ বনাওঁ, দৈটো বনাওঁৱেই পালে। আৰু আমাৰ ইয়াতে বিয়া চিয়া বা কিবা এনেকুৱা পালে বনাওঁ, কিন্তু পনীৰটো মাজে মাজে বনাওঁ। গাখীৰটো আৰু ডেইলি দিওঁ। আৰু আমি আপুনি ঘাঁহ খেতি কৰিছে নেকি? ঘাঁহ খেতি ওচৰতে কৰিছোঁ অলপ, 20-25 জোপামান। আৰু আপোনাৰ গাহৰি ফাৰ্মো আছে নহয় জানো? গাহৰি ফাৰ্মো আছে। আপুনি কেতিয়া আৰম্ভ কৰিছিলে আৰু বৰ্তমান কিমান আছে গাহৰি? গাহৰি ফাৰ্ম মোৰ প্ৰথম অৱস্থাত 5জনী আছিলে, 2018 মানত আৰম্ভ কৰিছিলোঁ। এতিয়া 23জনীমান আছে মোৰ। ইয়াৰ পোৱালি বিক্ৰী কৰে নে ডাঙৰ কৰি বিক্ৰী কৰে? এতিয়াতো আমি পোৱালিয়ে বিক্ৰী কৰোঁ, গতিকে কেতিয়াবা এনে 1-2টা আমি ৰাখি থৈ দিওঁ, আৰু সেইটো এক্সট্ৰা কৰি আমি মাজত খৰচৰ কাৰণে সেইটো ব্যৱহাৰ কৰোঁ। আৰু গাহৰি ফাৰ্মখনৰ ক্ষেত্ৰত কিবা চৰকাৰী সাহায্য পাইছে? সাহায্য নাই, আমি এনেকুৱা সাহায্য নাই, আৰু নিজা পইচাৰে কৰিছোঁ। আৰু আপোনাৰ এতিয়া ধৰক গো ফাৰ্মখনৰ পৰা মাহেকত বা বছৰেকত যিটো ক'বলৈ সুবিধা হয়, গো ফাৰ্মখনত হয়তো মাহেকত হ'ব, কিন্তু গাহৰি ফাৰ্মখনত হয়তো বছৰেকত হ'ব হিচাপ। আপোনাৰ উপাৰ্জন বা লাভ কেনেকুৱা ধৰণৰ হৈ আছে? উপাৰ্জন মানে মই চলিব পাৰোঁ আৰু ভালদৰে, যেনে এতিয়া মই ফ্ৰীলি চলিব পাৰোঁ, এইখিনিয়ে। আৰু বা কোনো সেনেকুৱা নাই, মোৰ আহি থাকে মাহত। আত্মনিৰ্ভৰ অসম গঢ়িবলৈ আমাক প্ৰয়োজন এনেধৰণৰ পৰিশ্ৰমী প্ৰগতিশীল পশুপালকৰ। এখন গোপাম লাভজনক হ'বলৈ হ'লে ই বিজ্ঞানসন্মত হ'বই লাগিব। ইহঁতৰ প্ৰজনন, খাদ্য আৰু প্ৰতিপালন, এই মূল 3টা কথাত গুৰুত্ব দিব লাগিব। জাত নিৰ্বাচন এখন গোপামৰ বাবে অতি গুৰুত্বপূৰ্ণ দিশ। অসমৰ পৰিৱেশত খাপ খোৱা উন্নত জাতৰ গাই গৰু নিৰ্বাচন কৰিব লাগিব। ইহঁতক কৃত্ৰিম প্ৰজনন কৰাব লাগিব। এই বিষয়ে ৰঙিয়া বিস্তৃত গৌ উন্নয়ন কেন্দ্ৰৰ পশু চিকিৎসা বিষয়া ডাক্তৰ ৰামচৰণ নাথে এনেদৰে কয়। বিজ্ঞানসন্মতভাৱে এখন গো ফাৰ্ম পৰিচালনা কৰিব লাগিলে এজন দুগ্ধ পালকে 3টা কথাৰ ওপৰত গুৰুত্ব দিব লাগে। প্ৰথম কথা হ'ল ব্ৰিডিং বা প্ৰজনন। তেওঁ কেনেকৈ ফাৰ্মখন আৰম্ভ কৰিব। আমাৰ যিবিলাক থলুৱা জাতৰ গোধন আমাৰ ইয়াত আছে অসমত, এইবিলাকৰ যিটো স্থানীয় পৰিৱেশৰ লগত খাপ খোৱা যিটো গুণ, সেইটো খুবেই উন্নত। যিকোনো পৰিৱেশতে খাপ খাব পাৰে, কিন্তু প্ৰডাকশ্যনটো বা উৎপাদনশীলতাটো বহুত কম। মাত্ৰ 1 লিটাৰ বা 1.5 লিটাৰ গাখীৰ দিয়ে। সেইখিনি দিয়ে এজন নিবনুৱা যুৱকে নিজৰ আজিৰ দিনত, আজিৰ যি খৰচী যুগ, এই যুগত তেওঁ সমাজৰ লগত খাপ খোৱাকৈ তেওঁৰ উপাৰ্জনটো কৰিব নোৱাৰে। গতিকে উপাৰ্জন বৃদ্ধি কৰিব লাগিলে তেওঁ উন্নত বিজ্ঞানসন্মতভাৱে ফাৰ্ম এখন পৰিচালনা কৰিব লাগিব। গতিকে তেওঁ উন্নত জাতৰ গো পালন কৰিব লাগিব। তাৰ কাৰণে আমাৰ ইয়াত অসমত 3টা প্ৰজাতি আছে, বাহিৰৰ উন্নত প্ৰজাতি, হলষ্টেইন ফ্ৰিজিয়ান, জাৰ্চি আৰু আমাৰ জেবু কেটল বা আমাৰ জেবুৰ ভিতৰত চাহিৱাল বুলি এটা ব্ৰিড আছে, ইণ্ডিয়ান ব্ৰিড। গতিকে এইকেইটাৰ ভিতৰত চিলেক্ট কৰিব লাগিব। কিন্তু সকলো ফাৰ্মাৰৰে প্ৰথমতে আৰম্ভ কৰাৰ সময়ত মূলধন নাথাকে। গতিকে নিবনুৱা যুৱক এজনে এইখিনি মূলধন সততে নাপায় বা লোন এটাও তৎক্ষণাত যোগাৰ নহয়। গতিকে তেওঁ কৃত্ৰিম প্ৰজনৰ জৰিয়তে তেওঁৰ স্থানীয় যদি গাই আছে, সেইখিনিকে কৃত্ৰিম প্ৰজনৰ জৰিয়তে উন্নত কৰিব পাৰে। বিশেষকৈ বৰ্ণশংকৰ জাতৰ তেওঁ ঘৰতে উৎপাদন কৰিব লাগে। মাত্ৰ 50-60 টকা খৰচ কৰিয়ে তেওঁ নিজৰ ঘৰতে এটা
উন্নত জাতৰ বৰ্ণশংকৰ পোৱালি বা সোণালী পোৱালি ইয়াতে সৃষ্টি কৰি ল'ব পাৰে। তাৰ কাৰণে আমাৰ সুবিধা আছে। আমাৰ অসমৰ মুখ্য যিটো কৃত্ৰিম প্ৰজননৰ মুখ্য কেন্দ্ৰ আমাৰ গুৱাহাটীত, কিন্তু প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে বা প্ৰত্যেকখন সাব ডিভিজনতে নাইবা প্ৰতিটো আমাৰ কৃত্ৰিম প্ৰজনন কেন্দ্ৰত, বিশেষকৈ আমাৰ ইয়াত স্থানীয়ভাৱে ৰঙিয়াত আছে, আৰু যিবিলাক আমাৰ সাব চেণ্টাৰ আছে সকলোতে কৃত্ৰিম প্ৰজনন উপকেন্দ্ৰ আছে। তাত আমাৰ উন্নত পশুধনৰ বীজ পোৱা যায়। সেই বীজটো আমি কৃত্ৰিম প্ৰজননৰ জৰিয়তে স্থানীয় গাই গৰু যেতিয়া গৰম হ'লে তেতিয়া আমি কৃত্ৰিম প্ৰজনন কৰাই পেলাই তাৰ পৰা আমি উন্নত বৰ্ণশংকৰ পোৱালি পাব পাৰোঁ। গতিকে মাত্ৰ 50-60 টকা খৰচ কৰি আমি ঘৰতে এটা উন্নত প্ৰজাতিৰ পোৱালি আমি পাব পাৰোঁ। গতিকে তেওঁ এনেকৈ লাভৱান হ'ব পাৰে। নহ'লে আমাৰ 30-35 হাজাৰ টকাত এটা চেউৰী পোৱালিও নাপায় উন্নত জাতৰ। গতিকে এইখিনি সুবিধা আছে, তেওঁলোকে সেইটো সুবিধা ল'ব লাগে। আৰু মই দেখিছোঁ আমাৰ ৰঙিয়াত বিশেষকৈ যথেষ্ট সংখ্যক জনপ্ৰিয়তা হৈছে কৃত্ৰিম প্ৰজনন। আৰু কৃত্ৰিম প্ৰজননটো হয়তো বহুতে নাজানিব পাৰে, কিন্তু এতিয়া যথেষ্টখিনি মানুহে বুজি পোৱা হৈছে টিভি বা প্ৰচাৰ মাধ্যমৰ জৰিয়তে। আৰু আমি ডিছপেঞ্চাৰীত যেতিয়া মানুহবিলাক যায় আমি এইখিনি আমি বুজাই দিওঁ আৰু যথেষ্টখিনি আমি সঁহাৰি পাইছোঁ। খাদ্যৰ যোগান সঠিক হ'লেহে এজনী গাইৰ পৰা আশা কৰা ধৰণে উৎপাদন পোৱা যাব। এজনী গাইৰ প্ৰতি 9 কিলোগ্ৰাম দেহৰ ওজনৰ বিপৰীতে 1 কিলোগ্ৰাম কেঁচা সেউজীয়া ঘাঁহৰ প্ৰয়োজন। ইয়াৰ উপৰিও প্ৰচুৰ পৰিমাণে বিশুদ্ধ খোৱা পানী যোগান ধৰিব লাগে। দৈনিক 3 পৰা 4 কিলোগ্ৰাম সুষম দানাৰ যোগান ধৰিব লাগে। এই বিষয়ে ডাঃ ৰামচৰণ নাথে এনেদৰে কয়। কিছুমান যুৱকে কি কৰে, লোন লৈ পেলাই ভাল গাই এজনী কিনি আনিলে, 18 লিটাৰ 20 লিটাৰ এনেকুৱা গাই কিনি আনে, দেখা যায় বহুতে এনে কিনি আনে, কিন্তু ভালদৰে খাদ্য যোগান নধৰে। যদি বহুতৰ এনেকুৱা ধাৰণা ভাল জাতৰ গাই পুহিছোঁ গতিকে খাদ্য যোগান নিদিলেও পানী খায়ে বা খেৰ খায়ে ভাল প্ৰডাকশ্যন হ'ব। গতিকে সেইটো ভুল ধাৰণা। যিমানে উন্নত হয় তাৰ খাদ্য যোগানটো সিমান উন্নত আমি মানদণ্ডৰ হ'ব লাগিব। গতিকে আমি ভাল খাদ্য যোগান ধৰিবৰ কাৰণে নিজৰ চৌহদতে অকণমান মাটিতে আমি উন্নত ঘাঁহৰ খেতি কৰিব পাৰোঁ। উন্নত ঘাঁহৰ ভিতৰত আমি আজি ইয়াতে ৰাজীৱ গোস্বামীৰ ফাৰ্মতে দেখিছোঁ, তেওঁ 50 বা 100 জোপামান হাইব্ৰিড নেপিয়াৰৰ এটা প্লট লগাইছে। এইখিনিৰ পৰাই তেওঁ অলপ সম্প্ৰসাৰণ কৰিবলৈ তেওঁৰ ফাৰ্মখনৰ যি 13-14টা গাই আছে এইখিনিক যোগানৰ কাৰণে কম খৰচতে ভাল উন্নত খাদ্য তেওঁ যোগান ধৰিব পাৰিব। তদুপৰি আমাৰ প্ৰতিটো ক্ষীৰতী গাইৰ কাৰণে এনেই ড্ৰাই অৱস্থাত বা গাখীৰ নিদিয়া অৱস্থাত 3 কেজি 3 কেজি বডি ৱেট হিচাপে আমাৰ উন্নত খাদ্যৰ সংহত খাদ্যৰ দৰকাৰ হয়। কিন্তু গাখীৰ যদি প্ৰডাকশ্যন হৈ থাকে সেই সময়ত কিন্তু প্ৰতি 3 লিটাৰ গাখীৰ উৎপাদনৰ কাৰণে এডিশ্যনেল আৰু 1 কেজিত সংহত খাদ্য দিব লগা হয়। গতিকে সেইখিনি যদি যোগান ধৰে তেনেহ'লে ভাল প্ৰডাকশ্যন আমি আশা কৰিব পাৰোঁ। ইয়াৰ উপৰিও কেঁচা ঘাঁহ আমি 35-40 কেজি যদি ডেইলি দিওঁ আৰু পানীটো যিমান ইচ্ছা সিমান খাব দিব লাগে, তেতিয়াহে আমাৰ প্ৰডাকশ্যনটো হ'ব, গাখীৰৰ প্ৰডাকশ্যনটো ভাল হ'ব। ইয়াৰ পিছতে আমাৰ 3 নম্বৰ কথাটো হ'ল খাদ্য যোগান ধৰিলোঁ, লগতে আমি মিনাৰেল মিক্সাৰ বা যিটো গাখীৰ প্ৰডাকশ্যনৰ কাৰণে কেলছিয়াম বা মিনাৰেল মিক্সাৰ আমাৰ দৰকাৰ, এইখিনি পশু চিকিৎসকৰ পৰামৰ্শ মতে তেওঁলোকে অলপ যোগান ধৰিলে আমাৰ গাইজনীৰ যিটো উৎপাদনৰ ধাৰাবাহিকতা এইটো চলি থাকিব, নহ'লে সোনকালে গৰুজনী দায়ী হৈ যায়। আৰু তদুপৰি চাব লাগে গাইজনী জগাৰ 2 মাহ ভিতৰত বা 2-3 মাহৰ ভিতৰত আকৌ হিটত আহিল নে নাই বা গৰম হ'ল নে নাই। যদি নহয় তেতিয়া ডক্টৰৰ পৰামৰ্শ ল'ব লাগে আৰু সেইমতে মিনাৰেল মিক্সাৰ বা হৰমনৰ ইনজেকশ্যন বা এইবিলাক দি পেলাই আমি সময়মতে যদি প্ৰজনন নকৰোঁ তেনেহ'লে হঠাতে গাইজনী যদি ড্ৰাই হৈ যায় তেনেহ'লে এবছৰ আমি পুহিব লাগিব, যেতিয়া দেৰিকৈ যদি প্ৰজনন কৰা যায়। গতিকে এইখিনি চাব লাগে, খাদ্য যোগানটোৰ লগে লগে এইখিনিও আমি চাবলগীয়া বিষয়। তাৰোপৰি ঠিক জগাৰ 2 মাহ আগত আমি গৰুজনীক আকৌ গাখীৰটো এৰাই দিব লাগে লাহে লাহে। এইখিনি অলপ মন কৰিবলগীয়া কথা। তৃতীয়তে আমাৰ মেনেজমেণ্ট বা যিটো ব্যৱস্থাপনা, উন্নত ব্যৱস্থাপনা, বিজ্ঞানসন্মত ব্যৱস্থাপনা, এইখিনি চকু দিব লগা কথা। বিজ্ঞানসন্মত ব্যৱস্থাপনাৰ ভিতৰত 1 নম্বৰতে আছে হাউচিং বা চেনিটাইজেশ্যন। যে হাউচিং চেনিটেশ্যনটো প্ৰথমতে আহে, গৰুজনী আনিলোঁ, খুব দাম দি আমি ভাল উন্নত জাতৰ গাই যদি আনিলোঁ, আনি যদি আমি ৰ'দ বতাহত ৰাখি থওঁ তেনেহ'লে প্ৰডাকশ্যন পিছদিনাৰ পৰা কমি যাব। গতিকে আনিয়ে যাতে ভাল এটা পৰিৱেশত ৰাখিব পাৰোঁ, সদায় আমি হাউচিংটো বা গৃহ নিৰ্মাণটো চাব লাগিব, যাতে আমাৰ বহুত অত্যন্ত ৰ'দ ঘাই জেগা নহয়, একেবাৰে চেচুক নহয়, জেকা নহয়, এইটো চাব লাগিব। আৰু সদায়
ৰোড কমিউনিকেশ্যনটো থাকিব লাগে। আমি প্ৰডাকশ্যন কৰিলোঁ, যদি আমি গাখীৰখিনি বিক্ৰী কৰিব নোৱাৰোঁ তেনেহ'লে সেই প্ৰডাকশ্যনখিনি নষ্ট হৈ যাব। সেইকাৰণে সদায় মটৰেবল ৰোড বা এনেকুৱা গাড়ী চলাচল কৰিব পৰা ৰাস্তাৰ ওচৰত ফাৰ্মখন হ'লে অলপ ভাল। জনসাধাৰণৰ ঠিক মাজতে হ'ব নালাগে, অলপ সদায় নিজৰ ঘৰৰ পৰাও দূৰত্বটো বজাই ৰাখিব লাগে, যাতে মাখি বা মহ ডাহৰ উৎপাত ঘৰত কৰিব নোৱাৰে। ঠিক তেনেকৈ ওখ ভেটি হ'লে ভাল, যাতে জেকা নহয়। আৰু আমাৰ ঘৰটো সাজোতে চাব লাগে প্ৰতি 40 ফুট দীঘল হ'লে ঘৰটো এফুট ডাউন কৰি দিব লাগে এটা ছাইডত, যাতে আমি পানী মাৰি দিলে শ্লপিংটো বেছিও নহয় আৰু পানী মাৰি দিলে আমাৰ লেতেৰা বস্তুবিলাক আমি চাফা কৰিব পাৰোঁ। এইখিনি চাব লাগে। তদুপৰি সময়মতে আমি ভেকচিন দিব লাগিব। ট্ৰিটমেণ্ট আৰু ডিজিজ কণ্ট্ৰল, যিটো ভেকচিনেশ্যন আৰু ট্ৰিটমেণ্ট, সেইখিনিৰ ভিতৰত আমাৰ এটা কথা আছে, প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিউৰ। গতিকে আমি যদি বেমাৰ এটা চবকা লাগিল, তাৰপিছত কিমান কষ্ট হয়। হেভি গৰু এটা, বেছি ওজন থকা গৰু এটা 4 কুইণ্টেল 5 কুইণ্টেল বগৰাই আমি চাফা কৰিব নোৱাৰোঁ। চবকাত যদি পৰি যায়, এইবাৰ সেনেকুৱা হৈছে, আমি ভেকচিন দিব পৰাৰ আগতেই চবকাত পৰি গ'ল গৰুবিলাক। গতিকে হেভি যিবিলাক বেছি ওজন থকা গৰু বা প্ৰেগনেণ্ট থাকিলে আমি বগৰাই পেলাই চাফা কৰিব নোৱাৰোঁ। ভৰিত ফাটি যায়, মুখত ফাটি যায় বা উহাৰতো ফাটি যায়, কেতিয়াবা গাখীৰ বন্ধ হৈ যায়। গতিকে সেই কণ্ডিশ্যন যাতে নহয়, গতিকে প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিউৰ। আমি সময়ৰ আগতেই, অন্ততঃ গাভিন হোৱাৰ আগতেই ভেকচিনটো দিয়াৰ ব্যৱস্থা কৰিব লাগে। বিশেষকৈ কেইটামান আমাৰ খুব ভয়াৱহ বেমাৰ আছে, যেনে FMD, চবকা, জহৰবাত বা HSBQ এই আছে, তদুপৰি এনথ্ৰাক্স আছে, এনেকুৱা কিছুমান বেমাৰ আছে। সেইখিনিৰ কাৰণে আমি আগতীয়াকৈ ব্যৱস্থা কৰিব লাগিব। এইখিনি কৰিলে ফাৰ্মখন লাভৰ মুখ দেখিব। নহ'লে এইখিনিকে যদি নকওঁ, আমি এলাহ কৰোঁ, তেনেহ'লে আৰু এটা কথা মনত ৰাখিব লাগে, এই ষ্টিচ ইন টাইম ছেভছ নাইন। আমাৰ বেমাৰ হৈছে, আজি খবৰ নিদি যদি কাইলৈ খবৰ দিওঁ, তেতিয়া বেমাৰটো, কিছুমান বেমাৰ আছে বিশেষকৈ HSBQ এনেকুৱা আছে, 24 ঘণ্টাৰ ভিতৰত ট্ৰিটমেণ্ট নকৰিলে মৰি যায়। গতিকে ডক্টৰক সময়মতে জনাব লাগিব, পৰামৰ্শ ল'ব লাগিব। আমাৰ এইখন ফাৰ্মতে ৰাজীৱ গোস্বামী আছে, তেওঁ যিকোনো সময়তে সাধাৰণ কাহ এটা মাৰিলেও মোৰ লগত যোগাযোগ কৰে। গতিকে বাকী ফাৰ্মাৰসকলেও সেই অনুকৰণ কৰিব লাগে ৰাজীৱ গোস্বামীক। किसान भाइयों गांठ बांध लो, बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।